আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ প্লাষ্টিক উদ্যোগ ক'ত আছে? প্লাষ্টিক উদ্যোগ অসমৰ ক'ত আছে? আনসাৰ বি শুদ্ধ হ'ব গেলাপুখুৰী তিনিচুকীয়াত। গেলাপুখুৰী তিনিচুকীয়াত অসমৰ প্লাষ্টিক উদ্যোগটো আছে। অসমৰ ৰাজ্যিক আয়ৰ অধিকাংশ বৰঙণি কোন খণ্ডৰ পৰা আহে? কোন খণ্ডৰ পৰা আহে অধিকাংশ বৰঙণি? আনসাৰ বি হ'ব সেৱা খণ্ড। অসমৰ ৰাজ্যিক আয়ৰ অধিকাংশ বৰঙণি সেৱা খণ্ডৰ পৰা আহে। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন গঠন হয় কেতিয়া? উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন গঠন কেতিয়া হয়? আনসাৰ ডি শুদ্ধ হ'ব 2001 চনত। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন 2001 চনত গঠন কৰা হৈছিল। অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয়? অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয়? আনসাৰ বি শুদ্ধ হ'ব মাৰ্ঘেৰিটা। অসমৰ মাৰ্ঘেৰিটাক কয়লাৰ ৰাণী বুলি কোৱা হয়। নিপকোৱে পৰিচালনা কৰা শক্তি উৎপাদন প্ৰকল্পটো চিনাক্ত কৰা। নিপকোৱে পৰিচালনা কৰা শক্তি উৎপাদন প্ৰকল্পটো কোনটো তলৰ? আনসাৰ ডি শুদ্ধ হ'ব কঁঠালগুৰি তাপবিদ্যুৎ প্ৰকল্প। কঁঠালগুৰি তাপবিদ্যুৎ প্ৰকল্প নিপকোৱে পৰিচালনা কৰা শক্তি উৎপাদনৰ প্ৰকল্প। অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা বছৰটো হ'ল কোন বছৰত কৰিছিলে? আনসাৰ এ শুদ্ধ হ'ব 2014 চনত। অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি 2014 চনত ঘোষণা কৰা হৈছিল। বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা কিমান? বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা কিমান? আনসাৰ ডি শুদ্ধ হ'ব 255টা। বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা হৈছে 255টা। অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল? অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো তলৰ? আনসাৰ এ শুদ্ধ হ'ব মৰাপাট উদ্যোগ। অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল মৰাপাট উদ্যোগ। অসমৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ক'ত আছে? ক'ত আছে অসমৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ? আনসাৰ এ শুদ্ধ হ'ব নাথকুছি। অসমৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ নাথকুছিত আছে। অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি? ইম্পৰ্টেণ্ট প্ৰশ্ন। অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি? আনসাৰ চি শুদ্ধ হ'ব গুৱাহাটী বেংক। অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম হৈছে গুৱাহাটী বেংক। গুৱাহাটী বেংক স্থাপিত হৈছিল ডেছ চনত। কিমান চনত গুৱাহাটী বেংক স্থাপিত কৰা হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। আনসাৰ বি শুদ্ধ হ'ব 1927 চনত। 1927 চনত গুৱাহাটী বেংক স্থাপিত কৰা হৈছিল। জাগীৰোড ডেছৰ বাবে বিখ্যাত। জাগীৰোড কিহৰ বাবে বিখ্যাত? এ বি চি ডি কোনটো হ'ব? আনসাৰ ডি শুদ্ধ হ'ব শুকান মাছৰ বাবে। জাগীৰোড শুকান মাছৰ বজাৰৰ বাবে বিখ্যাত। আনসাৰ ডি শুদ্ধ হ'ব। ধুবুৰী জিলা আশাৰীকান্দি কিহৰ বাবে বিখ্যাত? ধুবুৰী জিলা আশাৰীকান্দি কিহৰ বাবে বিখ্যাত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আনসাৰ এ শুদ্ধ হ'ব পোৰামাটি আৰু মৃৎশিল্প। পোৰামাটি আৰু মৃৎশিল্পৰ বাবে ধুবুৰী জিলাৰ আশাৰাকান্দি বিখ্যাত। কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? কোন ঠাই বিখ্যাত অসমৰ কাঁহ শিল্প উদ্যোগৰ বাবে? আনসাৰ ডি শুদ্ধ হ'ব সৰ্থেবাৰী। সৰ্থেবাৰী কাঁহ শিল্প উদ্যোগৰ বাবে বিখ্যাত। অসমৰ প্লাষ্টিক উদ্যোগ ক'ত আছে? অসমৰ প্লাষ্টিক উদ্যোগ ক'ত আছে? আনসাৰ বি শুদ্ধ হ'ব গেলাপুখুৰী তিনিচুকীয়াত। গেলাপুখুৰী তিনিচুকীয়াত অসমৰ প্লাষ্টিক উদ্যোগ আছে।